শ্ৰদ্ধা ওলগ জনাইছোঁ। আপোনালোকে ইতিমধ্যে জানিছেই কি উদ্দেশ্যত আমি বিভিন্ন ঠাইৰ পৰা বিভিন্নজন আহি ইয়াত উপস্থিত হৈছোঁ। গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু মহেশ্বৰ, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্मै শ্ৰী গুৰুৱে নমো নমঃ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিৱসাগৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা, অসমৰ নাৰী জাগৰণ, নাৰী আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী, আমাৰ মোৰ শিক্ষাগুৰু শ্ৰদ্ধাৰ শ্ৰীযুতা মণিকা শইকীয়া বাইদেউ। আমাৰ অসম সাহিত্য সভাই এটা পৰম্পৰা আৰম্ভ কৰিছে যে প্ৰতি শিক্ষক দিৱসৰ দিনাই এগৰাকী বিশিষ্ট শিক্ষাবিদক ঘৰতেই গৈ অকণমান আদৰ যত্ন সন্মান জনাবৰ কাৰণে প্ৰতিখন জিলা সভাক এটা নিৰ্দেশনা দিছে। সেই নিৰ্দেশনা অনুসৰি আমাৰ শিৱসাগৰ জিলা সাহিত্য সভাই এই জয়সাগৰ অঞ্চলৰ নিবাসী শ্ৰীযুতা মণিকা শইকীয়া বাইদেউ, তেখেতৰ বেলেগ পৰিচয় আমি দিবৰ কোনো প্ৰয়োজন নাই, সকলোৱে জানে, সকলোৱে কাষৰ পৰা পাইছে। আৰু বাইদেউৰ ব্যক্তিত্ব কেনেকুৱা, বাইদেৱে এই পৰ্যন্ত নিজৰ জীৱনৰ যিখিনি সংঘাত, তেখেতে কিমানবাৰ মূৰৰ এবাৰ অপাৰেশ্যন কৰিছে, মূৰটো দুফাল কৰি গৈছে, মোক কৈছে সেই অভিজ্ঞতা। ইমানখিনি সংগ্ৰামৰ মাজেৰে, পৰিয়ালৰ সমস্যাখিনি আছেই, ইমানখিনি সংগ্ৰামৰ মাজেৰে বাইদেৱে এই জয়সাগৰৰ এই ঘৰখনত প্ৰায় অকলশৰীয়াকৈ থাকে। মই কেতিয়াবা আহোঁ, এই অৱস্থাৰ মাজেদি বাইদেৱে সমাজৰ কাৰণে যিখিনি আগবঢ়াই আহিছে, আমাৰ নাৰী সমাজৰ কাৰণে যিটো এটা সবল কণ্ঠ হিচাপে হৈ আহিছে, আমি সকলোকে আপ্লুত বাইদেউক লৈ। আৰু ইতিমধ্যে বাইদেউৰ এখন অভিনন্দন গ্ৰন্থ প্ৰকাশ পাই গৈছে, সকলোৱে বিভিন্ন তাত লিখিছে গৰিমাময়ী মণিকা। মহীয়সী মণিকা, যাক আমি মহীয়সী সন্মানেৰে ৰংপুৰৰ মহীয়সী ৰূপে আমি সন্মানিত কৰিছিলোঁ। আজি সেইগৰাকী নাৰীক পবিত্ৰ শিক্ষক দিৱস উপলক্ষে আজিৰ দিনটোত আমি আকৌ সন্মানিত কৰিবলৈ পাই জিলা সাহিত্য সভাৰ বাস্তৱিকতে অতিশয় আনন্দিত হৈছোঁ। কাৰণ মণিকা এনেকুৱা এগৰাকী নাৰী, যিগৰাকী নাৰীয়ে নিজক সম্পূৰ্ণ আনৰ মাজত বিলাই দিব পাৰে। শিশুৰ কাৰণে, মহিলাসকলৰ কাৰণে, দুৰ্গত নাৰীসকলৰ কাৰণে তেওঁ যিমানখিনি কাম কৰিলে সেইখিনি সমাজে নাজানে। এতিয়া মই তেওঁক কওঁ লিখিবলৈ কথাখিনি, কিন্তু লিখাও হোৱা নাই, তেওঁ নিলিখোঁ। মই এইখিনি ইমানখিনি কাম কৰিলে সেইখিনি গোটেইখিনি সমাজে নজনাকৈ জীৱন। আনহাতে শিক্ষাৰ দিশত শিক্ষাবিদ হিচাপে তেওঁৰ যিখিনি অৱদান, শিৱসাগৰ মহাবিদ্যালয়ত তেখেতৰ যিখিনি অৱদান, প্ৰত্যেকেই মণিকাৰ কথা কয়। এই দৰ্শন বিভাগৰ বহুত বেলেগ বেলেগ অঞ্চলত তেওঁ বক্তৃতা দিবলৈ গৈছিলে দৰ্শনৰ ওপৰত। দৰ্শন কেনেকৈ, কি বস্তু, দৰ্শনে কেনেকৈ মানুহক কেনেধৰণে আগবঢ়াই নিয়ে বা হৃদয়খন বেলেগ এটা দৃষ্টিভংগীৰে সৈতে মানুহক চাবলৈ, জগতক চাবলৈ, জীৱনক চাবলৈ শিকায়। এই কথাখিনিৰ ওপৰত তেওঁ ইমান সুন্দৰ বক্তৃতা কেইবাটাও মঞ্চত দিছে। এবাৰ চাৰিঙত দিছিলে, মই শুনিছিলোঁ, এবাৰ জাজিকলত ক'ত দিছিলোঁ। ইমান সুন্দৰ বক্তৃতাৰে সৈতে আপ্লুত কৰিব পাৰে এইগৰাকী নাৰীয়ে। এতিয়া বয়সৰ কাৰণে, স্বাস্থ্যজনিত কাৰণত তেওঁ কিছু ডিপ্ৰেছ হৈ যায়, কিছু নহয়, ডিপ্ৰেছ নহয়, আমাৰ সকলোৰে সং পালে আকৌ একেবাৰে উজ্জ্বলিত হৈ যাব। আজি শিৱসাগৰ জিলা সাহিত্য সভাৰ আমাৰ সকলো সতীৰ্থই আহি সেইটো কাৰণে আজি সম্বৰ্ধনা জনাইছেহি শিক্ষক দিৱস উপলক্ষে। মণিকা কৃতাৰ্থ হোৱা নাই, কৃতাৰ্থ হৈছোঁ আমিহে। গতিকে এইখিনি কথাৰে মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। যিসকলৰ আজি আমাৰ ঘৰত পদধূলা পৰিছে আৰু মোক প্ৰকৃততে সঁচাকৈ কৃতাৰ্থ কৰিছে আৰু মোৰ ঘৰখন পবিত্ৰ হৈ উঠিছে বুলি মই অনুভৱ কৰিছোঁ। প্ৰথমতেই মই মহান শিক্ষাগুৰু, মহান দাৰ্শনিক সৰ্বপল্লী ৰাধাকৃষ্ণদেৱলৈ মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। তেওঁক, এইজন দাৰ্শনিকৰ জীৱনে আচলতে জীৱন আৰু জীৱনৰ আদৰ্শই মোক সঁচাকৈ
অভূতপূৰ্বভাৱে প্ৰভাৱান্বিত কৰিছিলে। সৰুতেই তেওঁৰ সম্পৰ্কত এখন মোৰ মামাই অকণমানি যি সৰু যে কিতাপবিলাক থাকে যে তেনেকুৱা এখন গ্ৰন্থ দিছিলে। মোৰ মামা দৰ্শনৰ ছাত্ৰ আছিলে। তেওঁৰেই পুত্ৰ ময়ূৰ বৰা, সুলেখক ময়ূৰ বৰা। মামাই সেই কিতাপখন দিছিল। মামা নিজেও দৰ্শনৰ ছাত্ৰ আছিলে আৰু সেইকাৰণে মই দৰ্শন ছাবজেক্টটোৱেই মানে পঢ়িছিলোঁ। আৰু পঢ়ি পেলাই কিন্তু এটা কথা অনুভৱ কৰিছিলোঁ, সাংঘাতিক ধৰণৰ ৰিজাল্ট একো কৰিব নোৱাৰিলেও কিন্তু এটা কথা বুজি পাইছিলোঁ যে দৰ্শনে মোৰ জীৱনৰ প্ৰতি, জগতৰ প্ৰতি যিটো দৃষ্টিভংগী, মানুহৰ প্ৰতি যিটো দৃষ্টিভংগী, সেই দৃষ্টিভংগীটো সম্পূৰ্ণৰূপে মোৰ সলনি কৰি দিলে। অনুৰাগ মোৰ গীত, আভৰণ মোৰ সুৰৰ মূৰ্ছনা, অনুভূতি মোৰ চিতৰহনীয়া বৰণীয়া। বসন্ত মঞ্জৰী পাতে বৰণৰে মেলা, আহা সখী মোৰ, আহা সখী মোৰ, আহিৰে ফাকু খেলা, আহিৰে ফাকু খেলা। ৰচিছো মজৰা